মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰংঘৰৰ কৃত্ৰিম বানৰ বুজ ল'লে, ৰংঘৰৰ পৰিস্থিতিৰ বুজ ল'লে আৰু শেহতীয়াভাৱে মাত্ৰ এজাক বৰষুণতে ৰংঘৰত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া সকলোৱে দেখিছিল আৰু তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আজি উপস্থিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল। বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীগৰাকীক সং দিলে। বিধায়ক অখিল গগৈয়ে ৰংঘৰৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীগৰাকী ৰংঘৰত উপস্থিত হোৱাৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ৰংঘৰৰ কৃত্ৰিম বান পৰিস্থিতি দূৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে আহ্বান জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এই যেটো বনাইছে ইয়াৰ লগত ইয়াক ইন্টিগ্ৰেট ये लोग जो प्लान এই যেটো বনাইছে ইয়াৰ লগত ইয়াক ইন্টিগ্रेट ये लोग जो प्लान है ओरिजिनली ड्राइंग में इस प्लान का साथ ये प्लान दोनों इंटीग्रेट होने से हमारा टोटल सॉल्यूशन आएगा। इफ यू डोंट लुक एट दिस ओनली एटो करिले নহব একাৰণে দুইটা বস্তু বহুৱাই পেলাই এটা ফ্লোটো কানেক্টেড কৰিব ডাউন হয় সময়টো কানেক্ট হয় সো এইটো আহি যাব এইটো নাহিব আলটিমেটলি এইটো এটা ওয়াটাৰ ষ্টৰেজ হৈ যাব যদি এতিয়া আমি ইয়াক ট্ৰিটমেন্ট নকৰো। এই ৰাস্তাটো কিটো পাৰে এটা বেছি ৰাস্তাটো আছে সৰু পিছত ধৰক ইমান গাড়ী পাৰ্কিং ৰাস্তাটো অলপ বড় লাগে। सर ये बेसिकली टॉकिंग अबाउट दिस सेक्शन यहाँ पे जितना हैबिटेशन है इन हैबिटेशन के लिए पक्का ड्रेन पूरी बना नहीं है तो यहाँ वाला पानी भी इवेंचुअली पहले इसी प्लॉट में ड्रेन आउट होना था बट सिंस हम यहाँ पे लैंड फिलिंग करी लैंड फिलिंग करा करने আমাৰ ৰংঘৰৰ সংলগ্ন যেটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলো তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলো। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যেটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছো আৰু মই ভাবো যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম যাতে অহা বছৰ এই সমস্যাটো নাথাকে আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰ প্ৰজেক্টৰ কথা কোৱা হৈছিল তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছো কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছো যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডাইৰেক্টলি কানেক্ট কৰিব পাৰো অকণমান সময় লাগিব কিন্তু সেইটো আমাৰ চিন্তাত আছে। আৰু ইয়াতে সকলোৱে এটা কথা কৈছে যে ৰাজ্যৰ আপুনি নেতৃত্বৰ দায়িত্ব লোৱাৰ পিছত চবতে আচলতে কেবিনেট হৈছে শিৱসাগৰতো কেবিনেট হ'ব কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই শিৱসাগৰত হোৱা নাই ঠিক তেনেকে 2-4খন নলবাৰীত হ'ল আমাৰ ধুবুৰীত হোৱা নাই কেইবাখনো জিলাত কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰো এইবাৰো বানপানীৰ সময়ত আমি নকৰো বানপানীৰ পিছত 3খন জিলাত হ'ব তাৰ ভিতৰত আমি চাম সমজিলালৈ নিয়া কথা ভাবিছে নেকি কেবিনেট নাই সমজিলাত নিয়াটো সম্ভৱ নহয় কাৰণ সমজিলা ইমান বেছি আছে গতিকে আমাৰ জিলাই 35খন আছে গতিকে সমজিলাত যোৱাটোতো মানে 5 বছৰত সম্ভৱ নহয়। যমুনাৰ বিষয়টো আছে মই কেতিয়াবা শিৱসাগৰত ৰাতি থকাকৈ আহিলে তাক চাই ল'ম আৰু এনেই ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টে সৰু আঁচনি এটা কৰিছে কিন্তু যেটো ধৰণে শিৱসাগৰৰ মানুহে বিচাৰিছে ব্যাপক আঁচনি এটা এনেকুৱা কৰা নাই কিন্তু এইবাৰ এটা সৰুকৈ তেওঁলোকে আঁচনি এটা কৰিছে। মহাবিদ্যালয়খনৰ কথা কৈছিলে কিবা অৱগতি মই বহুত ভিতৰত আমি যেতিয়া শিৱসাগৰত আহিম তেতিয়া আজি মই স্পেচিফিকেলি
আপুনি ONGC মৰাণত কৈছিলে খাতটো ফ'ৰলেনৰ কথাটো কৈছিলে, ফ'ৰলেনত আচলতে ফ'ৰলেনৰ কাম চলি আছে, আগতকৈ বহুত ফাষ্ট হৈছে, কিন্তু এটা কথা যে যিকেইটা কোম্পানীয়ে কৰি আছে কিছুমান নৰ্মছখিনি যিখিনি কৰিবলৈ লয় না তাৰ কাৰণে কেইবাটাও ঘটনা হৈছে ইয়াতে। মই এটাই ক'ব পাৰোঁ যে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত 4 লেনটো কমপ্লিট কৰিব খুজিছোঁ। তাৰ পিছত যি ভুল ভ্ৰান্তি আছে লাহে লাহে শুধৰাই থাকিব পাৰিম। এতিয়া যদি এইবিলাক কথা লৈ আহোঁ, আকৌ কণ্ট্ৰেক্টৰ ইনকুৱাৰী আকৌ পিছুৱাই যাব, আকৌ মানুহক এটা ইছ্যু কৰিবৰ কাৰণে সুবিধা পাব। গতিকে এতিয়া বৰ্তমান যেনে তেনে ৰাস্তাটো শেষ কৰিব লাগে। তাৰ পৰৱৰ্তী সময়ত ক'ৰবাত কিবা ভুল আছে কিবা চাম, এতিয়া যদি সেইবিলাক চাব যাওঁ ৰাস্তাটো আকৌ পিছুৱাই যাব। শিৱসাগৰ নাজিৰা আৰু এইফালে যিটো আপুনি 2A দিছিলে, এই ৰাস্তাবিলাকত মাজে মাজে কাম নোহোৱাকৈ ৰাইজ অসন্তুষ্ট হৈ গ'ল। তাৰে মানে এটা দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব, গোটেই অসমতে ৰাস্তাৰ কামখিনি হৈ আছে, ইয়াতে ধুধৰালিয়ে হওক বান কামত যিটো গতি হ'ব লাগিছিল হোৱা নাই। কিন্তু এইবাৰ নতুনকৈ আকৌ কণ্ট্ৰেক্টৰ দিয়া হৈছে, এইবাৰ হ'ব বুলি আশা কৰিছোঁ। পানী সন্দৰ্ভত আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ তেওঁলোকৰো নিশ্চিতভাৱে কিছু দায়িত্ব থাকে, কাৰণ বাতৰি নোহোৱালৈকে কোনো কাম নকৰে। তেওঁলোকৰ হাতত টকা পইচা নাথাকে, গতিকে এইবিলাক আজিয়ে মোক এতিয়া কৈছে ইয়াত 11 কোটি লাগিব, ইয়াত 10 কোটি লাগিব। আৰ্কিঅলজিটো ঠিক এইটো কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট নহয়, তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে। গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই, গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে। ONGC গোটেই বিষয়টো যেতিয়া আপুনি সোমালে তেতিয়াই ONGC আচলতে তৎপৰতাৰে কামখিনি নিষ্পত্তি কৰিলে, কিন্তু ONGC কিন্তু এতিয়াও বহুখিনি কাম কৰি আছে যিবিলাক মানে অসম বিৰোধী কিছুমান কাম কৰি আছে। ONGCৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যিটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতোঁ। তাৰপিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলোঁ যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয়, ONGC আছে, ONGCয়ে থাকক।